নমস্কাৰ বন্ধুসকল, মই দেৱাশিষ। আজি এটা নতুন ভিডিঅ' লৈ পেলাই আপোনালোকৰ ওচৰত আহিছোঁ। চাওঁচোন কেনেকুৱা হয়। চ' এই ভিডিঅ'টো আপোনালোকক বনোৱাটো মই ভাবিলোঁ যে ভাল হ'ব, কাৰণ এটা ভাল ব্ৰকাৰ আপোনালোকে ইউজ কৰাটো বহুত ইম্পৰ্টেণ্ট। চ' মই জেনেৰেলি ইউজ কৰোঁ ধন, বা মই কোনো প্ৰমোট কৰা নাই ইয়াতে। মই জাষ্ট কথাটো কৈছোঁ যে মই জেনেৰেলি ইউজ কৰোঁ ধনটো বেষ্ট এপ হয়। গ্ৰ'টো ইউজ কৰোঁ, আৰু গ্ৰ'ত এটা নতুন ফিচাৰ্ছ আহিছে, তাৰ বিষয়ে মই আপোনালোকক অকণমান ক'ব বিচাৰিছোঁ। চ' এইটো গ্ৰ' এটা নতুন ফিচাৰ্ছ হয় 915 বুলি দেখিছে। চ' বহুত ভাল ফিচাৰ্ছ, মই এইটো কাৰণে আপোনালোকক দেখাব বিচাৰিছোঁ। চ' ইয়াত স্কেল্প কৰিবলৈ আপোনালোকে ইয়াতে ছেকশ্যন থাকে। ইয়াতে উইজেটত গ'লে দেখিছে আপোনালোকে এইবিলাক ছেকশ্যন কিছুমান থাকে, চাৰ্ট দেখিছে, এনেকৈ ছেকশ্যন কিছুমান থাকে। চ' ইয়াতে মই কি কৰিলোঁ, স্কেল্পাৰ যোনটো ছেকশ্যন আছে, স্কেল্পাৰ ছেকশ্যনটো যদি মই ক্লিক কৰি দিওঁ তো এনেকৈ ওলায়। চ' এনেকৈ কি হয় চাওক, ইয়াতে লিখা আছে ATM। এইটো যোনটো যদি কল আপুনি বাই কৰিব বিচাৰে, কোৱান্টিটি কিমান লাগে, 1 কোৱান্টিটি যদি বহাই দিয়ে আপুনি, ইয়াতে দেখিছে ইয়াতে আপোনাৰ কিমান মাৰ্জিন ইউজ হ'ব সেইটো ওলাই যায়। চ' এই ফিচাৰ্ছটো ভাল লাগিছে। ইয়াতে আপুনি স্ক্ৰীনতে আপুনি বাই যদি ক্লিক কৰি দিওঁ, আমাৰ বাই হৈ যাব। আৰু এইটো কি আপোনালোকৰ বাই হ'ব, ATM। চ' আপোনালোকে অপশ্যন চেইনত গৈ পেলাই চাব দৰকাৰ নাই যে ATM হয় নে OTM হয় নে ITM হয়। ইয়াতে লিখাই আহি যায় আপোনাৰ যোনটো ষ্ট্ৰাইক প্ৰাইচ চুজ কৰিছে সেই ষ্ট্ৰাইক প্ৰাইচটো কি হয়। চ' দেখিছে। চ' ইয়াতে যদি আমি বাই ক্লিক কৰিলোহেঁতেন, ইয়াতে আমি কি কৰিব পাৰোঁ, এতিয়া মাৰ্কেট যিহেতু বন্ধ, আপোনালোকক মই এইটো দেখাব নোৱাৰোঁ। চ' ইয়াতে যদি আমি বাই কৰিলোহেঁতেন, বাই কৰাহেঁতেন কি হ'লহেঁতেন, ইয়াতে স্ক্ৰীনত আহি গ'লহেঁতেন। আৰু আপুনি যদি এক্সিট অল কৰি দিয়ে, ইয়াতে PNL যোনটো হয় সেই PNLটো ইয়াতে চলি থাকিব। আৰু এক্সিট অল যদি কৰি দিয়ে, আপোনালোকে ইয়াতে এক্সিট কৰিব পাৰে, নহ'লে ইয়াতে যেতিয়া পজিশ্যনটো বিল্ড হয় ইয়াতো আপোনালোকৰ কিমান প্ৰফিট কিমান লছ ইয়াতো দেখাই থাকে, সেই তাতো এক্সিট কৰি দিলে আপোনাৰ এক্সিট হৈ যায় পজিশ্যন। চ' ঠিক তেনেদৰে পুট ছাইডে এইটো চাওক, ইয়াতে এটা বস্তু আছে, এখন অকল স্পট চাৰ্ট দেখিছে। চ' আমি কল আৰু পুট দুইফালে লগাই থৈ দিব পাৰোঁ। এখন হৈছে কলৰ চাৰ্ট, যোনখন ইয়াৰ তলত আছে দেখিছে, এখন কলৰ চাৰ্ট। আৰু এইফালে যদি আমি চাওঁ, এইখন আমাৰ পুটৰ চাৰ্ট দেখিছে, এখন আমাৰ পুটৰ চাৰ্ট। এই পুটৰ চাৰ্টখনো আমি এনেকৈ লগাই থৈ দিব পাৰোঁ। চ' দুইফালে আমি যদি এনেকৈ লগাই দি পেলাই আমি যেতিয়া ট্ৰেড কৰিম, মাজত যেতিয়া ইণ্ডেক্সৰ চাৰ্টখন থাকিব আমাৰ সুবিধা হয়। ওপৰফালে যদি যায় বুলি ভাবে, তেতিয়া আমি কি ভাবিম, কল ল'ব লাগে। চ' কল ল'বলৈ হ'লে ইয়াতে গৈ পেলাই কল, আপুনি কেইটা কোৱান্টিটিত বাই কৰিব বিচাৰিছে কল আপোনালোকে বাই কৰিব পাৰে। বা চেলৰ কাৰণে যদি পুট ছাইডে যদি তলফালে আহিব বুলি ভাবিছে মাৰ্কেট, ইয়াতে দেখিছে। চ' তলফালে আহিব বুলি ভাবিছে, তেতিয়া আপোনালোকে কি কৰিব পাৰে, তলফালে পুট ছাইডৰ কাৰণে ইয়াতে আপোনালোকে কোৱান্টিটি এড কৰিব পাৰে। ষ্ট্ৰাইক প্ৰাইচ চেঞ্জ কৰিবৰ কাৰণে ইয়াতে যদি যায়, দেখিছে ছাইডত কি লিখা আছে, OTM লিখা আছে, ATM লিখা আছে, ITM 1 2 এনেকৈ লিখা আছে, OTM 1 2 লিখা আছে। চ' আপোনালোকে কোনটো ষ্ট্ৰাইক প্ৰাইচ চুজ কৰিব লাগে সেইটো আপোনালোকক অকণমান কৈ দিওঁ। জেনেৰেলি আমি সদায় এট দ্য মানি ইউজুৱেলি নলয়, মানুহে কি কৰে, ইন দ্য মানি প্ৰিফাৰ কৰে। আৰু ইন দ্য মানি ল'লে সদায় ভাল, কাৰণ আপোনালোকৰ যোনটো প্ৰিমিয়াম থাকে সেই প্ৰিমিয়ামটো খুব সোনকালে বুলি নহয়, এই প্ৰিমিয়ামটোতকৈ কমকৈ ডিকে হ'ব, বা এইটো যদি বাঢ়েও এই প্ৰিমিয়ামটো সোনকালে বাঢ়িব। আপোনালোকক একদম সাধাৰণ ভাষাত আপোনালোকক এই কথাটো কৈছোঁ, যদি এই প্ৰিমিয়ামটো বাঢ়ে তেতিয়া এই প্ৰিমিয়ামটো সোনকালে বাঢ়িব তাতকৈ এই প্ৰিমিয়ামটো। চ' এইটো এট দ্য মানি হয়। আউট অফ দ্য মানি জেনেৰেলি আপোনালোকে ল'ব নালাগে। আউট অফ দ্য মানি যদি আপোনালোকে ট্ৰেড কৰে, তেতিয়া আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ আউট অফ দ্য মানিটোত কি হয়, আপোনালোকৰ সোনকালে ডিকে হোৱাৰ চান্স থাকে। কাৰণ ইয়াৰ ভিতৰত যদি দেখিছে আপোনালোকৰ পুট ছাইডৰ 116টো আপোনালোকে সোনকালে 0 হ'ব নে 67টো সোনকালে 0 হ'ব। চ' 67টো সোনকালে 0 হ'ব। ডেটছ ৱাই আউট অফ দ্য মানি আপোনালোকে এভইড কৰিব লাগে। চ' ATM ল'ব পাৰে, কেতিয়াবা ATM ল'ব পাৰে, আদাৰৱাইজ আপোনালোকে ITM বেছি লোৱাটো দৰকাৰ। চ' এনেকুৱা নহয় যে প্ৰিমিয়ামটো দামী কাৰণে আপুনি সৰু কম দামী প্ৰিমিয়াম এটা লৈ ল'ব, তেনেকুৱা কেতিয়াও নহয়। সেইটো ৰুল বেছ ট্ৰেডিং কৰিব, সদায় ITMত থাকিবলৈ ট্ৰাই কৰিব। চ' মানুহৰ কি হয়, কেপিটেল কম থাকে, যেতিয়া কেপিটেল কম থাকিলে কি ভাবে যে মই সৰু প্ৰিমিয়ামটো বাই কৰি লওঁ। সেই সৰু প্ৰিমিয়াম যেতিয়া বাই কৰে সোনকালে ডিকে হয় আৰু প্ৰফিটটো গৈ পেলাই লছলৈ কনভাৰ্ট হয়। মানুহে সেই বস্তুটো বুজাটো বহুত ইম্পৰ্টেণ্ট। এট দ্য মানি, আউট অফ দ্য মানি আৰু ইন দ্য মানি, এই কনচেপ্টটো বুজাটো বহুত ইম্পৰ্টেণ্ট। চ' ভিডিঅ'টো চাই যদি ভাল পায় আপোনালোকে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চ' এইটো আছিল ভিডিঅ', এটা সৰু আপোনালোকক দি দিলোঁ। বাকী জেনেৰেল এইখিনি আছে যোনখিনি টুল আমি ইউজ কৰিব পাৰোঁ। ছাপ'জ স্কেলডাল ইউজ কৰিবলগীয়া হ'ল, ইয়াতে স্কেলডাল ইউজ কৰিব পাৰোঁ। বা ধৰি লওক ফিফ টুলডাল মই জেনেৰেলি ইউজ কৰোঁ, ইয়াতে যদি মই ফিফ টুলডাল যাওঁ, ইয়াতে ফিফ টুলডালো ইউজ কৰিব পাৰোঁ। মই অলৰেডি লেভেল আঁকি থোৱা আছে, চ' সেইটো কাৰণে আপোনালোকক সবিশেষ বেলেগকৈ নেদেখাওঁ। চ' এইখিনি মই লেভেল অলৰেডি আঁকি থোৱা আছে, জাষ্ট সেইখিনি আপোনালোকক দেখাইছোঁ। চ' ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।